বস্তু হৈছে এটা নাম কেইবাটাও আৰু বস্তু হৈছে এটা কাম কেইবাটাও আমি প্ৰত্যেকই আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে আমাৰ বিশেষকৈ বডিটোৰ ক্ষেত্ৰত যেহেতু বহুত বেছি কাম কৰি থাকিবলগীয়া হয় প্ৰত্যেকই ব্যস্ত আজিৰ দিনত অকলে ঘৰত শুই বহি থকা ব্যক্তি কোনো নাই সকলো কৰ্মমুখী কাম কৰিবলৈ ওলাই যায় আকৌ আহে কামৰো বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে সো তাৰ মাজত আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেম হৈ থাকে কাম কেইবাটাও বস্তু এটা হেতু হৈছে এটা অইল তেল কালঞ্জি অইল or কালঞ্জি তেল বুলিও ক'ব পাৰে বা ব্ল্যাক সিড অইল নামটো বহুত বেলেগ বেলেগ ধৰণেও থাকে কিন্তু তাৰ কামটো বিভিন্ন ধৰণে হয় আপোনালোকক মই এটা খুব ধুনিয়া তেলৰ ৰিভিউ দিবলৈ গৈ আছো হেতু হৈছে এইটো কালঞ্জি অইল এইটোৱে আমাক বহুত বেছি ৰিলিফ মাইন্ডসেট এটা দিয়ে খুব ৰিল্যাক্স কৰি ৰাখে যদি কাৰোবাৰ বডি কোনবাটো জায়গাত পেইন হয় তেতিয়াহলে সেই জায়গাখিনিত আমি এপ্লাই কৰিব পাৰো ইভেন আমি যদি এটো চুলিটো লগাও আমাৰ যত উফি হয় সেই জায়গাবিলাকত যদি ভালকে লগাই দিও হেতু গুছি যায় এতিয়া এটো মই মোৰ পিনৰ পৰা কোৱা নাই এই তেলটোৰ ৰিভিউ আপোনালোকে নিজেও চাব পাৰিব এই তেলটোৰ অভিজ্ঞতাৰ পিনৰ পৰা মই এই কথাখিনি কৈছো আৰু সম্পূৰ্ণ নেচাৰেল ইনগ্ৰেডিয়েন্টছৰ পৰা বনোৱা হৈছে এই তেলটো আৰু খুব ঠাণ্ডা এটা পৰিবেশ দি ৰাখে আমাৰ যেনেকে কিছুমান অইল ইউজ কৰিলে ঠাণ্ডা এটা ফিলিংছ আহে ঠিক তেনেকুৱা ধৰণৰ হয় অৱশ্যে ইয়াৰ পেকেজিংটো অলপ বেলেগ ধৰণৰ আপোনালোকক দেখাই দিও সকলোৱে চাই ল'ব পাৰিব মই আপোনালোকক কৈ থকা নেচাৰ শিয়ৰৰ এটো কালঞ্জি তেল বা ব্ল্যাক সিড অইল যেটো 100% পিওর হয় আৰু খুব ঠাণ্ডা এটা পৰিবেশত ৰাখে এতিয়া ইয়াৰ প্ৰাইসটো আপোনালোকক কৈ দিছো 309 rupees আৰু যদি আপোনালোকে অনলাইনত লব বিচাৰিছে তেতিয়াহলে প্ৰাইসটো অকনমান কম হ'ব আৰু লগতে আপোনালোকে লিংকটো ডেসক্ৰিপচনত আছে তাৰ পৰা গৈ আপোনালোকে লৈ ল'ব পাৰিব এই তেলটোৰ কেনেকুৱা ধৰণৰ কাম তাৰ পিছত কৰবাত যদি আমাৰ জয়েন্ট পেইন হওক বা ক্ৰেম্পছ হয় বা মানে মাথাৰ বিষৰ নিচিনা প্ৰবলেমত আমি এটো ব্যৱহাৰ কৰিবলৈ পাৰো আৰু এই তেলটো কি কি ইনগ্ৰেডিয়েন্টৰ পৰা বনোৱা হয় খুব ধুনিয়াকৈ ইয়াতে লিখি থোৱা আছে এই যে কালঞ্জি অইলটো ইয়াৰ নামটো ফেনেল ফ্লাৱাৰ বা ব্লেজ সিড বা ব্ল্যাক সিড এনেকুৱা বিভিন্ন ধৰণৰ নামেৰে ক'ব পাৰি এতিয়া মই এটো অকনমান খুলি পেলাই দেখুৱাই দিছো ইয়াৰ পেকেজিংটো কেনেকুৱা হয় দেখিতে কেনেকুৱা লাগিছে বটলটো একদম কিউট টাইপ লাগিছে না একো কিউট লগা নাই ন কিবা বেলেগ এটা ধৰণৰ বটল মানে মেডিচিনৰ বটলৰ নিচিনা আৰু এতিয়া চাওক ইমানে বেছি দুৰ্ভগীয়া ভিডিওটো কৰি দিবলৈও মানুহ নাই ঠিক এনেকুৱা ধৰণৰ থাকিব যদি আপোনালোকৰ কৰবাত বিষায় তেতিয়াহলে এই তেলটো লগাব পাৰিব পুনৰবাৰ কৈছো নেচাৰ শিয়ৰৰ এই কালঞ্জি অইলটো যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰিছে তেতিয়াহলে মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো আপোনালোকে তাৰ পৰা গৈ ল'ব পাৰিব ধন্যবাদ